গুড ইভিনিং। মাইগ্ৰেইনৰো তেনেকুৱা হোমিঅ'পেথিকৰ ট্ৰিটমেণ্ট থাকে। মাইগ্ৰেইন কণ্ডিশ্যনটো ওৱান কাইণ্ড অফ হেডেক হয়, যিটো মানে ক্ৰনিক হয়, বহুদিন ধৰি কেনে থাকে। আৰু যিমানবিলাক হেডেক থাকে, হেডেকৰ টাইপবিলাকৰ ভিতৰত মাইগ্ৰেইনৰ যিটো মানে পেইন থাকে, পেইনটো মানে সকলোতকৈ বেছি ইণ্টেনচিটি। আৰু মাইগ্ৰেইনবিলাকৰ কিছুমান চিমটমছ থাকে, যোনখিনি আমি তেনেকৈ ইভালুৱেট কৰি কেনে হেডেকটো যে মাইগ্ৰেইন হয় সেইটো ডায়েগন'চিছ কৰি কেনে পেচেণ্টক কওঁ, আৰু সেইমতে আমি ট্ৰিটমেণ্টৰ কাৰণে কওঁ। তো মোৰ ইয়াতে মাইগ্ৰেইনৰ তেনেকুৱা বহুত পেচেণ্ট আছে। তাৰ ভিতৰত এগৰাকী পেচেণ্ট আহিছিলে 3 মাহমান আগতে। তেওঁ আগষ্ট মাহত দেখুৱাইছিলে, আৰু তেওঁ 3 বছৰ ধৰি কেনে হৈছিলে মাইগ্ৰেইনৰ প্ৰব্লেমটো। তেওঁৰ মানে খুব মানে হাই ইণ্টেনচিটিৰ পেইন হয়, আৰু খুব ফ্ৰিকুৱেণ্টলি মানে তেওঁৰ হেডেকৰ যিবোৰ মানে এপিছ'ডছ থাকে সেইবোৰ আহি থাকে। আৰু তেওঁৰ হেডেকবিলাক বেছিকেলি ট্ৰিগাৰ হৈছিলে তেওঁৰ গেছৰ পৰা। পেটটো মানে বহুত দেৰিলৈকে খালী থাকিলে যেতিয়া গেছ একুমুলেশ্যন হয় সেইটোৰ পৰা হয়, বা কোল্ড এয়াৰ এক্সপ'জাৰৰ পৰা হয়, কেতিয়াবা গেজেটছ এইবিলাকৰ মানে হেৰিটো বেছি হ'লে, ভিউইংটো বেছি হ'লে সেইটোৰ পৰাও হয়। তো তেওঁৰ হাজবেণ্ড আছে মোৰ লগত, তেওঁ ইমান দিনে 3 মাহ ট্ৰিটমেণ্ট কৰি কিনে কেনেকুৱা পাইছে সেই বিষয়ে মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ, তেওঁ যেন অকণমান এটা টিপ্পনী আগবঢ়ায়। তো মই তেওঁক দি দিছোঁ, আপুনি ক'ব পাৰিব। হয় ছাৰ, আজি 3 মাহেই হ'ল আপোনাৰ চাউডতে আহি থকা। আগতেতো ৱাইফৰ মোৰ বহুত বেছি চিভিয়াৰ পেইন আহিছিলে, মই 2 এবাৰ হস্পিটেলাইজো কৰিছোঁ। লাষ্টত আপোনাৰ মই এপ'লতো গৈছোঁ, মই হায়দৰাবাদ, চেন্নাই চবতে গৈ মেলি লাষ্টত গম পালোঁ যে ইয়াতে মাইগ্ৰেইনৰ মানে অতি ভাল ট্ৰিটমেণ্ট হয়। তো প্ৰথমতে হোমিঅ' ট্ৰাই কৰা নাছিলোঁ, পিছত চবৰে ৰিভিউ চালোঁ, বেলেগৰ পৰা গম পালোঁ, তাৰপৰা আহি তাৰপিছত আমি হোমিঅ' আজি 3 মাহ হ'ল। তো সেনেকুৱা ধৰণৰ আপোনাৰ আজিকালি নাহে, এতিয়া বহুত কমি গৈছে, বহুতখিনি কমি গৈছে আপোনাৰ এতিয়া। তো এতিয়াও আপোনাৰ কাৰণে ষ্টিল মেডিচিনটো কণ্টিনিউ কৰি আছোঁ, গতিকে সেইটো হেডেক সহ্য কৰা মানুহে গম পায় আৰু সেইটোৱে। এল'পেথিক লৈছিলে, পেইন কিলাৰ খাইছিলে। এতিয়া পেইন কিলাৰটো আজি লাষ্ট 3-4 মান্থছৰ পৰা কোনো পেইন কিলাৰ ইউজ কৰাই নাই। মাজে মাজে আহে কেতিয়াবা সৰু সুৰাকৈ মানে হয়তো তাৰ অফিচৰ কেতিয়াবা কাম বেছি থাকিলেও আহে। তো সেইটো হিচাপে বহুত ৰিলিফ পাইছে এতিয়া। ঠিক আছে, থেংক ইউ ছ' মাছ। তেওঁ তেনেকৈ হেডেকৰ যিটো আগতে ইণ্টেনচিটিটো আছিলে সেইটো বহুতখিনি কমিছে, তেওঁ একনলেজ কৰিছে, আৰু হেডেকবিলাক যিটো হিচাপত ফ্ৰিকুৱেণ্টলি আহিছিলে সেইটোও কমিছে। তো আশা কৰিছোঁ আপোনালোকৰ তেনেকুৱা মাইগ্ৰেইনৰ কিবা কমপ্লেইন থাকিলে আমাৰ ক্লিনিকত তেনেকৈ যোগাযোগ কৰিব পাৰে। আমি এটা কাষ্টমাইজ ট্ৰিটমেণ্ট প্লেন আপোনালোকক তেনেকৈ দিম, যিটোৰ জৰিয়তে মাইগ্ৰেইনৰ প্ৰব্লেমটোৰ পৰা আপোনালোকে এটা ভাল ইম্প্ৰুভমেণ্ট, এটা লং লাষ্টিং ইম্প্ৰুভমেণ্ট এটা তেনেকৈ ডেফিনেটলি পাব। তো আজিলৈ আহিছোঁ, নমস্কাৰ।